बाजो रे बाजो मंदरवा बाजो रे ओम कृष्णाय वासुदेवाय हराय परमात्मने प्रणत कृष्णशाय गोविंदाय नमो जोंती उलाले तोराती उलाबो जुनक जानो हुधिसा। नमस्कार जानाइছোঁ ডেম'ক্ৰেচি লাইফৰ ষ্টুডিঅ'ৰ পৰা মৰম কুমাৰ আৰু আজি ডেম'ক্ৰেচি লাইফৰ ষ্টুডিঅ'লৈ এগৰাকী উদীয়মান প্ৰতিভাক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ এইগৰাকী দীপ্তাংশু দে আজি আমাৰ অতিথি আৰু আপুনি জানি ভাল পাব সংগীতৰ যিটো আনুষ্ঠানিক শিক্ষা সেই শিক্ষাও বহু সৰুৰে পৰাই তেওঁ গ্ৰহণ কৰি আহিছে। আপুনি জানি আচৰিত হ'ব যে এই পঞ্চমমান শ্ৰেণীতেই সংগীতৰ আনুষ্ঠানিক যি বিশাৰদ ডিগ্ৰী এই বিশাৰদ ডিগ্ৰীৰ যিটো প্ৰথম খণ্ড পাৰ্ট 1 ইতিমধ্যে তেওঁ অতিক্ৰম কৰিছে, উত্তীৰ্ণ হৈছে, পাৰ্ট 2 বাকী আছে, অৰ্থাৎ পঞ্চম শ্ৰেণী অতিক্ৰম কৰাৰ লগে লগে বিশাৰদো কমপ্লিট হ'ব। গতিকে ইমান কম বয়সতে সংগীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি উচ্চতম ডিগ্ৰী গ্ৰহণ কৰাটো সহজ কথা নহয়। গতিকে আমি সেইকাৰণে প্ৰতিভাধৰ এগৰাকী শিশু বুলি আমি চিহ্নিত কৰিছোঁ আৰু আমি টেলেণ্টেড চাইল্ড। এয়া হ'ল আমাৰ দীপ্তাংশু দে। দীপ্তাংশু, স্বাগতম জনাইছোঁ তোমাক আমাৰ ষ্টুডিঅ'লৈ। নমস্কাৰ। আচ্ছা, তো বৰ্তমান ক'ত পঢ়ি আছা তুমি? এতিয়া পঢ়া শুনা না স্কুল ক'ত তোমাৰ? স্কুল মহৰ্ষি বিদ্যা মন্দিৰ 4 বৰসজাল আলমাটি গুৱাহাটী। তাত পঢ়ি আছা আৰু গীত গাই ভাল পোৱা তুমি? গীত গাই ভাল পোৱা। গীত কেতিয়া তুমি মানে গাব আৰম্ভ কৰিছা বা কেতিয়াৰ পৰা গাই আছা? 3.5-4 বছৰৰ পৰা। মনত আছে তোমাৰ 3.5 বছৰতে? 3.5-4 বছৰৰ পৰা। সুন্দৰ। পঢ়িও আছা, গীতো গাই আছা আৰু শিকি কৰিছা তুমি? আৰু আৰ্টো কৰোঁ। আৰ্টো কৰি আছা আৰু গীটাৰ এতিয়া শিকি আছোঁ। গীটাৰ হয় নেকি? ঠিক আছে, আমি এইখিনিতে দুখনমান আৰ্টো দেখুৱাই লৈছোঁ। আমি এয়া দেখুৱাই আছোঁ এই মুহূৰ্তত আমাৰ দীপ্তাংশু কণ্ঠশিল্পী হিচাপে আমাৰ মাজত উপস্থিত আছে, পৰিচিত, কিন্তু তেওঁ সুন্দৰ আৰ্টো কৰে। অৰ্থাৎ শিল্পীসকলৰ যিটো শিল্প মন যদি তেওঁলোকে ইচ্ছা কৰে বিভিন্ন ক্ষেত্ৰত এপ্লাই কৰিব পাৰে আৰু তাৰ উদাহৰণ দীপ্তাংশু। ঠিক আছে, তেনেহ'লে তুমি এই গীত শিকাৰ যিটো আনুষ্ঠানিক শিক্ষা ক'ত গ্ৰহণ কৰি আছা বৰ্তমান? ক'ত শিকি আছা? এনে মা শিকায় আৰু এতিয়া আৰোহণত কৰি আছোঁ। আৰোহণত তুমি শিকি আছা, ঠিক আছে। আমি তেনেহ'লে আৰু কথা আমি সুধিম, দীপ্তাংশুৰ বিভিন্ন কথা আমি জনাব লগাও আছে, কিন্তু তাৰ পূৰ্বে আমি দুটিমান গীত আমি দীপ্তাংশুৰ কণ্ঠত শুনি ল'ব বিচাৰিছোঁ। জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধিছা বুকুৱে কি আই বুকুৱে মান পাই সুধিলে বুকু ভাঙি যায় জোনটি ওলালে তৰাতি ওলাব। মইনা চুপহি যদি মইনা মিলিব পাহি মইনা কোনে মোলে মোলৈ যায় মইনা চুপহি যদি মইনা মিলিব পাহি মইনা কোনে মোলে মোলৈ যায় ফুলে কিনো ফুলে মৰমৰে কলি হালে কি নহালে বতাহ পায় জোনক জানো সুধিছা জোনটি ওলালে
কি সুন্দৰ কণ্ঠ বুলি ক'ব লাগিব আৰু ইমান কম বয়সতে আৰু গীতকেইটা যিকেইটা গীত তেওঁ বাছনি কৰিছে এই বাছনিৰ ক্ষেত্ৰতো কিন্তু তেওঁৰ যিটো চিন্তাধাৰা তেওঁৰ মানসিকতা বা ঘৰখনৰ যিটো সংস্কাৰবোধ এয়াও কিন্তু ফুটি উঠিছে যে গীতসমূহ কোনখিনি গীত গোৱা উচিত এই কথাটো কিন্তু এগৰাকী শিল্পীৰ বাবে তেওঁৰ বয়স অনুযায়ী যথেষ্টখিনি মেটাৰ কৰে আচ্ছা তুমি কেনেকুৱা গীত গাই এনে ভাল পোৱা তুমি নিজে মানে ভাল পাওঁ মানে হিন্দী অসমীয়া বেংগলী আৰু এক্সেট্ৰা এক্সেট্ৰা মানে গীত ভাল পোৱা আচ্ছা তুমি গীতটো গালেই নহ'ব গীতটো গাবলৈ হ'লে গীত গোৱাৰ আগত প্ৰেক্টিচ কৰিব লাগিব যেনেকৈ তোমাৰ ঘৰত হোমৱৰ্ক দিয়ে তোমাৰ স্কুলৰ পৰা দিয়ে এইবিলাক কৰিব লাগে বা তেনেকুৱা তো গীতৰ প্ৰেক্টিচ তুমি কেনেকৈ কৰা বা কেতিয়া কৰা কি কৰা প্ৰেক্টিচ কৰিবলৈ তুমি মই 5 PM ক্লাছিকেলৰ প্ৰেক্টিচ কৰিবলৈ বহোঁ আৰু কিমান সময় কৰা 1 ঘণ্টা 1 ঘণ্টা কৰা ভেৰি গুড 1 ঘণ্টা কৰোঁতে কি কৰা তোমাৰ যি লেচন থাকে সেই লেচনবিলাক মানে কৰি যোৱা নেকি নে কি কৰা ক্লাছিকেল ৰাগবোৰ কৰি থাকোঁ ৰাগবোৰ মনত আছে নেকি দুই এটা তোমাৰ বাজো ৰে বাজো মন্দৰৱা বাজো ৰে বাজো মন্দৰৱা सुधर सुघर नर नारी मिल कर ही आनंद रहस रस गावे हु मंगररा बाजो रे बाजो मंदरवा एक समधीन संग चौक पुरावा एक समधीन संग चौक पुरावा एक समधी नगर गारोही गरवा एक हसधीस लावो सुंदररा बाजो रे बा ভেৰি গুড মই এই কথাটোৱে বুজাব চেষ্টা কৰিলোঁ যে বহুতে অধ্যয়ন কৰে বা কোনোবা সংগীতৰ বিদ্যালয়ত নামভৰ্তি কৰে তাত গৈ তেওঁলোকে গুৰুৰ ওচৰত শিক্ষা গ্ৰহণ কৰে কিন্তু ঘৰৰ যিটো প্ৰেক্টিচৰ বেলিকা প্ৰেক্টিচৰ বিষয়টো তেওঁলোকে 2 বা 1 মিনিট বা এটা দুটা শ্লোক মাতি হাৰমনিয়ামখন বজাই সেয়াই প্ৰেক্টিচ বুলি ভাবে কিন্তু দীপ্তাংশুৱে সঠিকভাৱে কৰি আহিছে কাৰণে আজি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত কোনো খোকোজা নলগাকৈ কেইবাটাও গীত ডক্টৰ ভূপেন হাজৰিকাৰ গীত ৰাভা সংগীত জয়ন্ত হাজৰিকাৰ গীত বিহু গীত সুন্দৰভাৱে তেওঁ গাবলৈ পাৰিছে কাৰণ গীত গোৱা বা এই যিকোনো বিষয় আচলতে মগজুৰে জনাটো আন এটা বিষয় আৰু মগজুৰে জনা বিষয়টো যিটো প্ৰেক্টিকেল এপ্লিকেশ্যন বুলি কোৱা হয় কাৰণ কণ্ঠই গাব এই কণ্ঠটোক গাব পৰাৰ বাবে উপযোগী ব্যৱহাৰিকভাৱে উপযোগী কৰিব সেই যিটো প্ৰেক্টিচ আৰু সেই প্ৰেক্টিচ সুন্দৰভাৱে 1 ঘণ্টা কৰি আহিছে গতিকে 1 ঘণ্টা সময়ত তুমি তেনেকৈ লেচন ৰাতিপুৱাৰ ভাগততো সময় নহয় কাৰণ স্কুল যাব লাগে আচ্ছা তো আৰু সেইটো তুমি ডেইলি কৰা ঠিক আছে আমি আৰু 2টা কথা সুধিম আমি কথা বেছি নহয় যে গানে শুনিম তাৰ পূৰ্বে আৰু 2টামান গীত আমি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ত পৰিৱেশন কৰা আমাৰ দীপ্তাংশু দেৰ আন 2টামান গীত আমি আগবঢ়াবলৈ বিচাৰিছোঁ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত পোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে পোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও
বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্ব ৰহিত তেনে শিথিল সমাজক নাভাকিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহ'লে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক যোগাই নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি
ব্যক্তি যদি ব্যক্তি কেন্দ্রিক, সমষ্টি যদি ব্যক্তিত্ব ৰহিত, তেনে শিথিল সমাজক নাভাকিয়। বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয়? তুমিয়ে যদি ব্ৰহ্মাৰে পুত্ৰ, সেই পিতৃত্ব তেনে নাম মাত্ৰ, নহ'লে প্ৰেৰণা নিদিয়া কিয়? উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয়? বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয়? ধন্যবাদ। পুনৰ শুনিলোঁ আমি দীপ্তাংশু দেৰ কণ্ঠত সুন্দৰ কেইটামান গীত, আৰু ইতিমধ্যে প্ৰেক্টিচ কেনেকৈ কৰে বিভিন্ন কথা উল্লেখ কৰিছে, আৰু সমানভাৱে মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ হিচাপেও তেওঁ সফলতা লাভ কৰিছে। অৰ্থাৎ পঢ়া শুনা, সংগীত, লগতে চিত্ৰকলা গোটেইকেইটা বিষয় তেওঁ আগবঢ়াই লৈ গৈ আছে। এইখিনিত আমি ক'ব লাগিব, তো বিভিন্ন প্ৰতিযোগিতাত দীপ্তাংশুৱে এই যে সুন্দৰভাৱে গীতবিলাক শিকিছে, প্ৰেক্টিচ কৰিছে, তাৰ ফল তেওঁ পাইছে। কেনেকৈ যে ক'ব লাগিব, এক্সেল পাব্লিক স্কুল অন্যতম এখন বিদ্যালয়, তাত অনুষ্ঠিত সংগীত প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে। হৰিকৃষ্ণ মুভমেণ্টৰ তৰফৰ পৰা IIT গুৱাহাটীত অনুষ্ঠিত বিভিন্ন গীতৰ প্ৰতিযোগিতাত বিভিন্ন সময়ত তেওঁ প্ৰথম, দ্বিতীয় বিভিন্ন পুৰস্কাৰ তেওঁ লাভ কৰিছে। অৰ্থাৎ গ্ৰামেটিকেলি কাৰেক্ট, কম্পিটিশ্যনত ছাকচেছ বা কম্পিটিশ্যনত গুৰুসকল বিচাৰক আসনত থাকে জ্যেষ্ঠসকল, তেওঁলোকে কোনটো চাব যে কিমান শুদ্ধকৈ গাবলৈ পাৰিছে, অৰ্থাৎ গ্ৰামেটিকেলি গাব পাৰিছে, আৰু সেয়া তেওঁ গাই দেখুৱাইছে। আৰু মানে ফাংচন বা মঞ্চত তেনেকৈ গোৱাৰ অভ্যাস হৈছেনে তোমাৰ? আচ্ছা, আৰু স্কুলত কেনেকুৱা তোমালোকৰ সংগীতৰ পৰিৱেশ? ভাল। শিকাই তোমাক ন? শিকাই। তাত তুমি গাব দিয়ে নে তোমাক কেতিয়াবা? মোক এনুৱেল ফাংচনত লিডাৰ টিমত লৈছিলে মোক। বা, লিডাৰ হৈ গৈছা তুমি, ভেৰি গুড, সুন্দৰ। আৰু বাকী পঢ়া শুনা তুমি কোন সময়ত কৰা, কেনেকৈ কৰা? 6টাৰ পৰা 9টালৈ পঢ়া শুনাখিনি কৰা তুমি। আৰু বাকী সময়ত সংগীতটো তুমি ৰেগুলাৰ? সংগীত আৰু আৰ্ট। আৰ্টো মানে অনুশীলন কৰা, সুন্দৰ। ভৱিষ্যতে তোমাৰ কি হোৱাৰ লক্ষ্য আছে? মানে বুজি পাইছানে লক্ষ্য? এম ইন লাইফ কিবা কয়নে মা দেউতা? কি হ'ব গ'ল? ইয়েছ ইয়েছ, হোৱাট ইজ ইয়ৰ লাইফ গ'লছ একচুৱেলি? কি হ'ব বিচাৰা তুমি? মই এতিয়া একো ভবা নাই আৰু। আচ্ছা আচ্ছা আচ্ছা, প্ৰথমতে শিকি ল'ব লাগে, তাৰপিছত দেখা যাব মানে যেতিয়া তোমাৰ বয়স হ'ব তেতিয়া তুমি লক্ষ্যবিলাক নিৰ্ধাৰণ কৰিম। ঠিক আছে, লক্ষ্যৰ বিষয়ে অৱগত নোহোৱাকৈ লক্ষ্যৰ দিশে ধাৱমান হয় যেতিয়া, তেওঁলোকে এই কথাবিলাক সুন্দৰভাৱে শিকিব লাগে। আৰু এই বয়সত শিকাৰ বয়স, শিকি গৈ বেছিক নলেজবিলাক হোৱাৰ পিছত এটা সময়ত তেওঁৰ লক্ষ্য নিৰ্ধাৰিত হ'ব, আৰু সমাজে আমাৰ দীপ্তাংশুৰ ৰূপত বা এই আমাৰ শিল্পীসকলৰ ৰূপত বা এই প্ৰতিভাৰ শিল্পীসকলৰ ৰূপত একোগৰাকী ভাল আমি মানৱ সম্পদ লাভ কৰিবলৈ সক্ষম। তেন্তে আমি পুনৰবাৰ দীপ্তাংশুৰ গীতৰ মাজলৈ যাব বিচাৰিছোঁ। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, স্পন্দন তোৰ জাগেনে, কথা মালিকৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে, ভাগেনে ভাগেনে, তোৰ সোণৰ সপোন ভাগেনে। মোৰ কবিতাৰ ছন্দ লাগি ছন্দ
ভাগেনে ভাগেনে তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে নাচে তোরা সন্ধে সন্ধে বিশ্বভরা মহানন্দে নাচে তোরা সন্ধে সন্ধে বিশ্বভরা মহানন্দে সেই উলাহত হৰক লাগি হিয়াত নাচোন উঠেনে হিয়াত নাচোন উঠেনে কদমালিকৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাহি মোৰ ৰন্ধে ৰন্ধে তুলি সুৰ বাজে মন বাহি মোৰ সেই সুৰতে হাত কৰি লৈ পৰিবনে হিয়াজোৰ সেই সুৰতে হাত কৰি লৈ পৰিবনে সেবে সেবে ফুলে ফুল কুণ্ডতে আমুল মূল সেবে সেবে ফুলে ফুল কুণ্ডতে আমুল মূল সেই সেবতে ফুলক জগাই এবাৰ হিয়াই নাচেনে এবাৰ হিয়াই নাচেনে কদমালিকৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণ ভাগেনে ধন্যবাদ যদি জীৱনৰ ৰংবোৰে লুকা ভাগু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জনবেলি তৰায়ো মুখ থাকে যদি মুক্ত আকাশৰ ৰদেও নাহাহে তথাপি বন্ধু মনোবল ৰাখিবা তথাপি বন্ধু মনোবল ৰাখিবা শেষত সকলো পাবা শেষত সকলো পাবা যদি জীৱনৰ ৰংবোৰে লুকা ভাগু খেলে যদি আশাৰ চাকিটি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা নানা রঙে ভরা আমার জীবন সুখ দুঃখ করুয়া লিঙ্গ নানা রঙে ভরা আমার জীবন সুখ দুঃখ করুয়া লিঙ্গ মরিষি কাহেদি হাহাকার করু আমি মরিষি কাহেদি হাহাকার
সাকার করু আমি এই মোর ভূত জীবন, এই মোর ভূত জীবন। ধন্যবাদ। মোর মিনতি তোরা যদি তোমার আকাশ শুভ, মোরে গান যদি সুর হয়, মোরে গান যদি সুর হয়, তোমার বনত রব। মোর মিনতি তোরা যদি তোমার আকাশ শুভ, মোরে গান যদি সুর হয়, মোরে গান যদি সুর হয়, তোমার বনত রব। মোর মিনতি তোরা যদি তোমার আকাশ শুভ। মোরে কথা যদি সুর হয়, মোরে সুর যদি জুন হয়, মোরে কথা যদি সুর হয়, মোরে সুর যদি জুন হয়, সেই জনে শুনা জনালি মায়ারে হুরু হুরুঙারে, সেই জনে শুনা জনালি মায়ারে হুরু হুরুঙারে। মনে মনে গৈ তোমাৰ মুখতে ৰব, মই নাথাকিলে হাজাৰ তৰাই মোৰে কথাকে কব, মই নাথাকিলে হাজাৰ তৰাই মোৰে কথাকে কব। মোৰ মিনতি তৰা যদি তোমাৰ আকাশ শুভ, মোৰে গান যদি সুৰ হয়, মোৰে গান যদি সুৰ হয়, তোমাৰ মনত ৰব। মোৰ মিনতি তৰা যদি তোমাৰ আকাশ শুভ। ধন্যবাদ। এয়া হ'ল দীপ্তাংশুৰ গীত আৰু কথাৰে অনুষ্ঠান। এইদৰে আনুষ্ঠানিকভাৱে শিকিছে, লগতে মহৰ্ষি বিদ্যা মন্দিৰত তেওঁ ছাত্ৰ হিচাপে আগবাঢ়ি আছে। আৰু কম্পিটিশ্যন, ইতিমধ্যে তুমি এক্সেল পাব্লিছ স্কুলত পাৰ্টিচিপেট কৰিছা, তো কম্পিটিশ্যনত পাৰ্টিচিপেটৰ অভিজ্ঞতাখিনি কোৱাচোন। মানে কেনেকৈ প্ৰেক্টিছ কৰা, বা তাৰ সন্মুখত জাজবিলাক থাকে আৰু অকণমান ভয় চয় লাগে নেকি কিবা তেনেকুৱা? নহয়, নালাগে। প্ৰাইজ পাম বুলিয়ে যোৱা নে? নহয় না, প্ৰাইজ লৈ কথা নাই, পাৰ্টিচিপেট কৰিব লাগে ন? সুন্দৰ। মানে কেতিয়াবা সদায় পোৱা নে তুমি, কেতিয়াবা নোপোৱাকৈ আছা? কেতিয়াবা মিছ হয়? কেতিয়াবা। তেতিয়া সেইখিনি সময়ত কেনেকুৱা লাগে মনটো? নৰ্মেল লাগে, কাৰণ পোৱা নোপোৱাটো এইটো পিছত হ'ব, কিন্তু মই মোৰ দায়িত্ব পালন কৰিব লাগে, হয় নাই? এইটোৱে কথাটো। আৰু বাকী তোমাৰ এই বিভিন্ন গীত তুমি গাই আহিছা। হৰে কৃষ্ণ মুভমেণ্টত তুমি অকণমান গীতাৰ শ্লোক বা এনেকুৱা আধ্যাত্মিক এইবিলাক গীতো, সেইবিলাক গীত গাইতো ভাল পোৱা নেকি? আছে নেকি অলপ মনত? এই যিটো গীতাৰ শ্লোক যিটো আছে, তোমাৰ অলপ মনত আছে নেকি? দুটা অলপ গাই দিয়াচোন। ওম কৃষ্ণায় বাসুদেবায় হরায়ে পরমাত্মনে প্রণত কৃষ্ণশায় গোविंदाय नमो नमः। Now I will chant Gita Sloka from second Adhyaya. Na jayate miyate va kadachinnayam bhutva bhavita va na bhuya ajunityam sashvatatyam
पुराणो न हन्यते हन्यमाने शरीरे वसंसि जीर्णानि यथा विहाय नवानि गृह्णन्ति नरोपराणि तथा शरीराणि विहाय जीर्णाय न्यानि संयति नवानि देहि। সুন্দৰ। আৰু এইখিনি আমাৰ এটা উৎসৱ মানে আহি আছে, প্ৰায় চলি থকা বুলি ক'ব পাৰি। বিভিন্ন আমাৰ কৰ্মশালা চলি আছে, ৱৰ্কশ্বপ চলি আছে। কি জানানে কি উৎসৱ আহি আছে আমাৰ? বহাগ বিহু। বহাগ বিহু। বহাগ বিহু আমাৰ অসমৰ জাতীয় উৎসৱ। আৰু সেইটো বহাগ বিহু কি বুলি কয় আৰু আন এটা নাম? ৰঙালী বিহু। ৰঙালী বিহু। আৰু আমাৰ আৰু দুটা বিহু আছে, সেই বিহু দুটাৰ নাম কি? কাতি বিহু আৰু মাঘ বিহু। মাঘ বিহু, ভোগালী বিহু এনেকুৱাকৈ। আচ্ছা যি নহওক, তোমাক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমাক আৰু বিশেষ আমি সুধিব লগা নাইয়ে, কাৰণ তুমি সুন্দৰভাৱে গীতখিনি গাইছা আৰু মই শিকি থকা পৰ্যায়ত আছা। গতিকে তোমাৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু মেইন কথা সেইটোৱে যে নিয়মীয়াকৈ যিটো অনুশীলন আচ্ছা স্কুলত যিখিনি শিকায়, মানে তোমাৰ মই হেৰি কথা কৈছোঁ, মানে মিউজিকৰ স্কুলত সেইখিনি আহি আৰু ঘৰত তুমি প্ৰেক্টিচ কৰা নে তেনেকুৱাকৈ? মানে এঘণ্টা প্ৰেক্টিচ কৰিলে মানে কথাবিলাক মানে মনত থাকি যায় আৰু গাব পৰা হয়, তেনেকৈ হয়নে? তেনেকুৱাকৈ। তো আৰু ফাংচনত গীত গাই পাইছা নে তুমি? যে বহু মানুহৰ মুখত আছে, ক'ত গৈছা তুমি? নামবোৰ মনত নাই। গুৱাহাটীতে গাইছা? কেনেকুৱা লাগে মানুহ যেতিয়া সন্মুখত থাকে? অলপ ভয় তেনেকুৱা নালাগে? কাৰণ তুমি অলৰেডি শিকি প্ৰেক্টিচ কৰিব লাগে ন? প্ৰেক্টিচ কৰি ধুনীয়াকৈ যোৱা, আৰু প্ৰেক্টিচ কৰি গ'লে কি হয়, তাত তোমাৰ গীতখিনি অট'মেটিকেলি আহি থাকে মনত তেনেকুৱাকৈ। আৰু শিকি বুজি লৈ গীত গাই আগবাঢ়ি যাব লাগে। আৰু শিকি গৈ ভাল শিল্পী হ'ব লাগিব, ভাল মানুহ হ'ব লাগিব, আৰু পঢ়া শুনাটো লাগিব। বুজি পাইছেনে? পঢ়া শুনা কৰা নে পুৰা? পঢ়া শুনা কৰা? ঠিকে। তো পঢ়া শুনা কৰি যাব লাগিব, তাৰপিছত গৈ ধুনীয়াকৈ গোটেইখিনি বস্তু আগবঢ়াই লৈ যাব লাগিব। আৰু গীত যেতিয়া গাবা, মনৰ এটা সুন্দৰ এটা প্ৰেক্টিচ হয়, ব্ৰেইনৰ প্ৰেক্টিচ হয়। তাৰপিছত তুমি পঢ়িব ল'লে ব্ৰেইনটোৱে আৰু অধিক একচেপ্ট কৰে কথাবিলাক, কাৰণ অলৰেডি এটা মানে যিটো এণ্টাৰটেইনমেণ্ট কোৱা হয়, ব্ৰেইনৰ যিটো এটা এক্সাৰচাইজ হয়, সেই এক্সাৰচাইজৰ পিছত অধ্যয়নৰ কথাবিলাকো মনত থাকে। তো এইদৰে সংগীত আৰু অধ্যয়ন সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। আৰু আজিও তেওঁ জোনটি ওলালে, বিহু, চিনেমাই বিহু গালে, বিস্তীৰ্ণ পাৰৰে গালে, ৰাভা সংগীত গালে, মোৰ মিনতি তৰহাই গালে, বিভিন্ন গীত। আৰু জুবিন গাৰ্গৰ এটি গীত গোৱাৰ প্ৰয়াস কৰিলে। তো এয়া আছিল আমাৰ মাজত দীপ্তাংশু দে। আৰু দীপ্তাংশু দেক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ডেম'ক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা আমি বিদায় লৈছোঁ। আৰু শেষত কিবা ক'বা নেকি যে তোমাৰ বন্ধুবৰ্গক বা তোমাৰ বয়সৰ যিসকল আছে, গীত গোৱাটো ভাল বা গীত শিকিব লাগে, গীত শিকিব লাগে, আৰু গীত গ'লে মানে কি এণ্টাৰটেইনমেণ্ট এটা হয়, মানে ভাল লাগে মনটো ন? মানে যিটো ব্ৰেইনটো এটা মানে এটা এক্সাৰচাইজ হৈ যায়। এয়া আছে দীপ্তাংশু দে। আজি বহুকেইটা গীতেৰে আচলতে এগৰাকী প্ৰতিভাধৰ শিল্পী যে অসমে লাভ কৰিব আগন্তুক সময়ত দীপ্তাংশুৰ ৰূপত, এই কথা কিন্তু আমি ইতিমধ্যে উপলব্ধি কৰিছোঁ। আৰু আমি ডেম'ক্ৰেচি লাইভৰ তৰফৰ পৰা সেইকাৰণে যে কণমানি আমাৰ মৰমৰ বুলি ক'ব লাগিব দীপ্তাংশুক আমি আগবঢ়াই দিলোঁ। আমি আশা কৰিম যে গীত শুনি আপুনিও মুগ্ধ হৈছে। কিবা যদি পৰামৰ্শ আছে, নিগেটিভলি একো নক'ব, কাৰণ আপকামিং ল'ৰা আমি আমন্ত্ৰণ কৰি আনিছোঁ, ই গাইছে। গতিকে পৰামৰ্শ যদি আছে, কিবা উন্নত যদি কৰিব লগা আছে, উন্নত কৰিব লগা থাকিব নিশ্চয়, কাৰণ ই আৰম্ভহে কৰিছে। গতিকে সুন্দৰভাৱে আপুনি পৰামৰ্শ দিব পাৰে, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব পাৰে, যাতে যিখিনি স্মাৰ্টলি কথাখিনি কৈছে, যিখিনি স্মাৰ্টলি গীতখিনি পৰিৱেশন কৰিছে, তেনেকুৱাকৈ দীপ্তাংশুক দেখি আন বহু তেওঁৰ বয়সৰ আপকামিং বা কণমানিসকল উৎসাহিত হ'ব যে আমি এনেকৈ গীত গাব পাৰোঁ। বিশেষকৈ আৰু শিকাৰ পাছত যে প্ৰেক্টিচ কৰিব লাগে, এই মেছেজটো কিন্তু আমাৰ কণমানি দীপ্তাংশুৰ পৰা লাভ কৰিব। কাৰণ তেওঁ প্ৰতিদিনে এঘণ্টাকৈ সময় প্ৰেক্টিচ, যিটো অনুশীলন বুলি কোৱা হয়, প্ৰেক্টিচ মেক্স এ মেন এণ্ড ৱমেন পাৰফেক্ট, সেই কথাটো আমি সকলোৱে উপলব্ধি কৰোঁ। কিন্তু বহুতে হয়তো এপ্লাই নকৰোঁ, সেই কথা কিন্তু দীপ্তাংশুৱে এপ্লাই কৰিছে। আৰু সেইটোৱে আমি তেওঁৰ অভিভাৱকসকলকো ধন্যবাদ দিব লাগিব যে তেওঁলোকে দীপ্তাংশুক সুন্দৰভাৱে গানবোৰ শিকাই লৈ এনেকৈ আগবঢ়াই দি আছে। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, ভালে পঢ়া শুনা কৰা, গীত গোৱা, আৰু আগন্তুক সময়তে নিশ্চিতভাৱে আমি দীপ্তাংশুক মাতি আনি তেওঁৰ গীতৰ খবৰ ল'ম, পঢ়াৰ খবৰ ল'ম, আৰু পঢ়াৰ খবৰ আপোনালোকে বিদায় লৈছোঁ। ধন্যবাদ।